ভাতৃ উন্মুকা দাদা রোহিণী নন্দন বলি সর্ব পরিচিত বলরাম তনয় আমি তথাপিতো আমি পিতৃৰ বীৰ্য কৰিছো ধাৰণ আজিকালিচোন মন প্ৰাণ সঁচাকৈ অস্থিৰ হয় দাদা পিণ্ডাৰক তীৰ্থৰ ঘটনাৰ পাছৰ পৰাই অস্থিৰভাৱে আহি আমাক কৰিছে অতিকে বিহ্বল ভাই কৰিছো জানো আমি উচিত কাৰ্য এই কথা লুকুৱাই আমি পিতৃৰ মাতৃৰ কাষত নহয় দাদা এয়া মাথো তোমাৰ মনৰ ভ্ৰান্ত ধাৰণা হ'ব পাৰে কিন্তু পিতৃ যে আমাৰ সৰ্বজন্তা নহয় দাদা এই কথা আছে সন্দেহ কিয় ভাই দাদা পিতৃ যদি সৰ্বজন্তা হ'লহেঁতেন তেন্তে এই বিষয়ত আমাৰ সংগে কৰিলেহেঁতেন আলোচনা কিন্তু পিতৃ আজি ইমান নীৰৱ কিয় আৰু সমানেই কনিষ্ঠ পিতা কৃষ্ণও নীৰৱ দাদা জটিলতা নিশ্চয় আছে এই বিষয়ত থাকক জটিলতা দাদা যদুবংশৰ সন্তান আমি মুনিগণৰ অভিশাপ তুচ্ছ কথা আমাৰ বাবে তুমি কেনেকৈ জানিলে দাদা এই বিপদ কালত নহলে নিশ্চয় পিতৃয়ে আমাৰ কাষত থাকিলহেঁতেন দাদা তেন্তে কওঁ নেকি এই কথা পিতৃ মাতৃৰ আগত সাৱধান দাদা যদুগণৰ পচন্দ আদেশ এই কথা ব্যক্ত নকৰিবৰ বাবে ক্ষণিকতে কঁপি উঠে প্ৰাণ মোৰ দাদা নাজানো ভাই মই ইয়াৰ কাৰণ দাদা অজান আশংকাই দেখা দিব যেন এই এয়া যেন ইয়াৰে সূচনা দাদা সূচনা আমাৰ মাতৃৰ প্ৰতি থকা দায়বদ্ধতা সূচনা আমাৰ পিতৃৰ প্ৰতি থকা শ্ৰদ্ধা আমি দুয়ো ভাইয়ে গাঁও গুণগান নাস্তি মাতৃ সমাসায়া নাস্তি মাতৃ সমাগতি নাস্তি মাতৃ সমাত্রাণম নাস্তি মাতৃ সমাপ্রপা ধন্য পুত্ৰদয় মোৰ মাতৃ আশীৰ্বাদে নিশ্চয় তহঁতৰ মংগল হ'ব কিন্তু কিয় দেখো তহঁতৰ মুখ মণ্ডলত আজি অস্থিৰতাৰ ছায়া নাই মাতৃ কথা অস্থিৰতা এয়া তোমাৰ ভ্ৰান্ত ধাৰণা মাতৃ মই তহঁতৰ নিশ্চয় বুজি পাওঁ অবুজ বেদনা হাস্য বিষাদৰ কাৰণ মুখ প্ৰত্যক্ষ কৰি তোমাৰ সন্তান আমি কিবা হেতু ল'ম মিথ্যাৰ আশ্ৰয় মাতৃ তুমি নিশ্চিন্ত থাকা মাতৃ আজি দেখোন মাতৃ পুত্ৰ সকলো একেই স্থানত পিতা আমাৰ সেৱা গ্ৰহণ কৰক পিতা পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰমং তপ পিতৰি মতিমাপন্নে পিয়ন্তে সৰ্বদেৱতা আমাৰ সেৱা গ্ৰহণ কৰক স্বামী গুৰু আজি যে তোমালোকক আশীৰ্বাদ দিবৰ বাবে মোৰ হাতত একোৱেই নাই পিতা এয়া আপোনাৰ কেনে আচৰণ পিতা একো অমূলক নহয়
এয়াই সত্য বাস্তৱ জীৱনৰ পিতা কি বাস্তৱ জীৱনৰ কথা কৈছে মই একো বুজি পোৱা নাই প্ৰিয়ে নাই এই পৃথিৱীত কোনো বস্তুৱেই স্থায়ী নহয় কালৰ অনন্ত সুতত প্ৰত্যেক বস্তুৰে একোটি অন্ত থাকে পিতাই কি জানিলে খাবৰ কথা মিছাতেই ভাবি আছো পেটটি আমাৰ সৰ্বজনতা নহয় বুলি বাছা পিতা পিতা কালি মোৰ স্বপ্নত এক দিব্য পুৰুষে আহি কৈ গ'ল পিতা কালৰ অনন্ত গতিক কোনেও ৰুদ্ধ কৰিব নোৱাৰে পিতা অৰ্থাৎ আপুনি কি বুজাব বিচাৰিছে স্বামী কালৰ গতি আৰু প্ৰকৃতিৰ নিয়মৰ লগত আপোনাৰ সম্পৰ্ক কি স্বামীগুৰু তেতিয়াই পালো মই এই জ্ঞান সংসাৰৰ কুটিল পাকচক্ৰত হেৰুৱা বলোৰামে পালে আত্ম পৰিচয় পিতা কিন্তু পিতা হৈছে জানো ক্ষণ তোমাৰ এনে বাক্য প্ৰয়োগ কৰাৰ সবল সুস্থিৰ আপুনি পিতা এয়াই মানৱৰ ধৰ্ম মানৱে নাজানে জন্ম মৃত্যু বিবাহৰ কথা মানৱে নাজানে নিজৰেই ঠিকনা তথাপিতো আমি চোন মানৱী পিতা আমি জানো আমাৰ কৰ্ম আমাৰ ঠিকনা পিতা আমিতো পালি আছো ক্ষত্ৰিয়ৰ কৰ্তব্য সেয়াও স্বাভাৱিক পিতা তেনেহ'লে কিয় হৈছে বাৰু আপুনি ইমান দুৰ্বল স্বামী কিছুদিনৰ পৰা প্ৰত্যক্ষ কৰিছো আপোনাৰ মনত যেন বিশাল সমুদ্ৰৰ দৰে চিন্তা কৰি অহৰ্নিশে নিজ স্বাস্থ্যৰ ঘটাইছে হ'ব লগা আছে যদি তেনে অনিচ্ছামূলক হ'ব সেয়াও নিশ্চয় কালৰ নিৰ্দেশত ইচ্ছাধাৰী মানৱ আমি নিশ্চয় সেয়াও হ'ব আমাৰ বৰ্তমানত ধন্য ৰেৱতী ধন্য এজন ব্যক্তিৰ বাবে তেওঁৰ পত্নী কিমান যে প্ৰয়োজনীয় সেই কথা প্ৰত্যেক ক্ষণতেই জীৱনৰ বুজাই দিয়া তুমি আৰু সেইবাবে কওঁ মাতৃ আদি গুৰু বুলি হয় পিতা আৰু আমিও হতধন্য আপোনাৰ হবৰ দৰে পিতৃ মাতৃ স্বৰূপে পায় পিতা আৰু আই যাওঁ বাবে নিজ কৰ্তব্যত অগ্ৰসৰ তেন্তে বলা সকলোকে নিষ্কৰ্ম সংগ্ৰ বলক পিতা যদিও বা সহায় হওঁ পত্নী আৰু মাতৃ হিচাপে তথাপিও মনত মোৰ কোনোবা কলীয়া ডাৱৰে আহি বিচৰিত কৰিব খোজে সূৰ্যৰ কিৰণ ক্ৰম অনুসাৰে জীৱন বাটত দেখি চমকিত মোৰ শান্তি আজি কৰিছে ভংগ কিন্তু শান্ত ৰূপ ধাৰণ কৰি চাই ল'ব লগা হয় সেই নিষ্ঠুৰ সত্যকে সিদিনাৰ কথা চক্ষু থৈ স্বামী কিবা যেন ক'ব খুজিছিলো মই
স্বামীক উদ্দেশ্যে এয়া চালনা এয়া সম্ভৱ হ'ব নোৱাৰে স্বপ্ন মোৰ নহওক যেন বাস্তৱ কাহানিও স্বপ্নৰ ভ্ৰম খেদি দুৰ্বল মনেৰে অশান্ত আন্দোলিত বতাহকে নাৰাখি প্ৰশ্ৰয় মিঠা স্মৃতি বুকুত সাৱটি কৰি যাম মাথো অভিনয় মানৱৰ অভিনয় চলি যায়
প্ৰভু এই উদ্ধৱৰ যে মহাভাগ্য নিতৌ তোমাৰ চৰণ দৰ্শন কৰিব পাৰিছো কৰা যেন আশীৰ্বাদ তোমাৰ এই দাসক সদা যেন তোমাৰ চৰণত সেৱা কৰিব পাৰো যাওঁ এতিয়া প্ৰভুৰ দৰ্শনৰ হেতু চক্ষুৰ আগত দেখি নানা অমংগল ভাৱ হৈছে মোৰ মনতে অচিৰতেই দ্বাৰকা যেনে ঘটিব ঘোৰ অথন্তৰে নাই দ্বাৰকাতে একো হ'ব নোৱাৰে মোৰ মৰমৰ দ্বাৰকাতে একো হ'ব নোৱাৰে দ্বাৰকাৰে গৌৰৱ অক্ষুণ্ণ ৰখাৰে স্বাৰ্থতে ময়ো কৰিম কৰ্তব্য নিজৰে যাদুবীৰগণ হঠাৎ তোমালোকে এনেদৰে আহিলা আৰু তোমাৰ হাততে লোহাময় কিটো হঠাৎ অনৰ্থ হলে জ্যেষ্ঠ অনৰ্থ তাৰ মানে মৰিগণৰ আগমন বৃথা হোৱা নাই প্ৰেমত কিয় যাদুগণ প্ৰেমত কিয় সকলো বিৱৰি কোৱা আমি পাপিষৱে বুজিবৰ বাবে মুনিগণৰ তপস্যা নাৰী ৰূপে সাজি লৈ এই অভগা হাম্বকে বান্ধিছিল এক মুখল আমাৰ গৰ্ভত আৰু ক্ৰোধান্বিত হৈ মুনিগণে আমাকে দিলে এই ব্ৰহ্মশাপ দিলে মুনিগণে মহালোহাময় সৰ্ব যদুকুলক ইটো কৰিব ক্ষয় পৰীক্ষা যাদুগণে এই আতাহতি কি কাৰ্য কৰিলি নবুজি মণিকণৰ অখণ্ডনীয় ভাগ্য নবুজি মণিকণৰ তপৰ মহিমা জ্বলন্ত অগ্নিটি জাপ তুলি তহঁতে পতংগহত্ৰী জ্যেষ্ঠজন ইয়াৰ এটা উপায় দিয়ক জ্যেষ্ঠজন মৰিৰ খাবৰ পৰা মুক্তি দিয়াৰ শকতি যে মোৰ নাই এই কথাটো নহয় নে তহঁত মহামণ্ডমতী আমাক ক্ষমা কৰক পিতাম কৃপা কৰি ইয়াৰ কিবা এটা সমিধান দিয়ক পিতাম কিবা এটা সমিধান দিয়ক মূৰ্খ যাদুগণৰ কাৰ্যৰ ফলতে যাদুবংশৰ ধ্বংসৰ কাৰণ উৎপন্ন প্ৰধান উৎস হল এয়া এই সময় হল কি কৰো যাদুগণ এই জুৱা মুখলকে কমৰৰ পাখে কিবা কৰিতো পেলাব সাগৰে শুনা যাদুগণ এই আমাৰ প্ৰচণ্ড আদেশ আপোনাৰ আজ্ঞা
অতি শীঘ্ৰে কৰিম মই। আহিছোঁ পিতামহ। আহিছোঁ। কৃষ্ণৰ কথাৰ তাৎপৰ্য বুজিলো আজি ভালদৰে আমি। মহামুনিগণৰ যজ্ঞতে যদুবংশৰ মহামুক্তিৰ যজ্ঞ খৰ সম্পূৰণ। যাওঁ আমি। আমাৰো আৰু বেছিকাল নাই ভাগ্যতে। শেষ পৰ্যন্ত আমি চিন্তা কৰিম প্ৰভুৰ শৰণ। শেষ পৰ্যন্ত চিন্তা কৰিম প্ৰভুৰ শৰণ। কিন্তু এই জৰা ব্যাধৰ প্ৰধান কাৰ্যই হৈছে চিকাৰ, অৰ্থাৎ জীৱ হত্যা। মনুষ্যই ভয় কৰে জীৱ হত্যা কৰিলে মহা পাপ লাগে বুলি। কিন্তু এই জৰা ব্যাধিৰ যদি জীৱ হত্যা নকৰে তেতিয়া পেট নভৰে জৰা ব্যাধৰ। এয়া কেনে কথা মুক্তিৰ বাঞ্ছা কৰি যদি স্বীকাৰ নকৰো ৰক্ষণ হব জানো প্ৰাণ আৰু আত্মীয় স্বজনৰ যদি প্ৰাণ যায় তেন্তে সেই মহাপাপ কাৰ হব? নিশ্চয় মোৰেই হব। নাই, এই কথা ভাবি লাভ নাই। যাওঁ মই নিজ কৰ্তব্যৰ বাবে অৰণ্যত গৈ মই জীৱ হত্যা কৰোগৈ। ধৰ্মই কৰ্ম এই মহামন্ত্ৰ হৃদয়ত লৈ যাওঁ মই অৰণ্যৰ মাজলৈ।
ডাঙৰীয়া কোন পথে আগমন কোন পথে মাতিছে যাদৱ বীৰগণে মাতিছে যাদৱ বীৰগণে মাতিছে তোমাক কিয় মাতিছে আমিতো কমাৰ মানুহ আমাকতো নিশ্চয় এই যুদ্ধ বিগ্ৰহ কৰিবলৈ নামাতে ন অৰ্থাৎ কিনো কবা আৰু পুৰস্কাৰ দিব যেন পাইছো দেই পুৰস্কাৰ দিব যেন পাইছো পুৰস্কাৰ দিব তুমি শুনা নাই নেকি যাদৱ নগৰীত ধন শুনে আৱৰি ধৰিছে নহয় থবলে হেনো ঠায়ে নাইকিয়া হৈছে মোকে কলে বোলে লৈ যা তাকে গৈ আছো আৰু ন কি প্ৰলাপ বকিছা তুমি তুমি হলে বুজিয়ে পোৱা নাই দেই বুজি পোৱা নাই শুনা কিনো কবা আৰু মোৰ মানে সৰুকে পৰিয়াল এটা আছে এই শহুৰৰ ঘৰৰ পৰা গোটেই কেইজনী গুচি আহিলে নহয় তাকে আৰু সৰুকৈ গাঁও এখনৰ সমানে হ'লগে আৰু গাঁও এখনৰ সমান হ'ল পিছে সদস্য কিমান কিমান আছিলে পাহৰিয়ে থাকিলো নহয় 3 কুৰিমান হ'ব বেছি নহয় 3 কুৰিমান হ'ব 3 কুৰিমান হ'ব তোমাৰ সেইখন গাঁও নহয় তোমাৰ সেইখন ৰাজ্য হ'ব লাগিছিল ৰাজ্য কিনো কথা কোৱাহে কিনো কথা এই 3 কুৰিমান হ'ল বাৰু পিছে কোনটো কিমান ডাঙৰ কিমান ডাঙৰ কিমান সৰু ধৰিবই নোৱাৰো ধৰিবই নোৱাৰো তোমাৰ কথা শুনি থাকিলে মোক কাৰ্য পলম হ'ব হয় নেকি বেলি ডুবু অৱস্থা গতিকে মই ডাঙৰীয়া এতিয়া আহিলোহে আকৌ কি হ'ল তোমাৰ মই ঘূৰি যাওঁতে তোমাক ধন সোণ কেইটামান দি পঠাম তুমি কিন্তু ধুনীয়া চাই নুদুকা হাতী পোৱালি এটা ধৰি থবাচোন হাতী পোৱালি আকৌ তোমাক কিয় লাগে তুমি কিনো কবা আৰু মোৰ ডাঙৰ গৰাকী ডাঙৰ মানুহজনী অকল খাওঁতে মুখেদি সোমোৱাতে গোটেইজনীয়ে অন নেখা নিচিনা পেটেলি হৈ গৈছে কিনো কম আৰু পাই সেই কাৰণে তুমি ধুনীয়া চাই নুদুকা হাতী পোৱালি এটা ধৰি থবা হয় নাই ধুনীয়াকে উমলি থাকিব জামলি থাকিব লগৰীয়াই হৈ পৰিব তোমাৰ প্ৰলাপ মই আৰু শুনি নাথাকো মই এতিয়া আহিলোহে মোৰ যেতিয়া ধন শুনে নধন বদন হৈ পৰিব তেতিয়া কিন্তু তই নাহিবি কৈ থলো তই জংঘলী মানুহ বাৰু এতিয়া মই গৈ থাকো নহলে ধন সোণখিনি ৰজাই বেলেগৰ হাততেই দি দিবগৈ কুমাৰ ইমান পৰিও নাহিল কিয় কমা কিবা যেন অজান আশংকাতে কঁপি উঠিছে হৃদয় দাদা সংকীৰ্ণ প্ৰাণক আৰু ভয়াতুৰ কৰি নুতুলিবা তুমি আজি তাৰ ফলতে আমাৰ হ'ব প্ৰাণৰ ৰক্ষণ চিন্তা নকৰিবা যদুবীৰগণ পিতামহে নিশ্চয় উচিত উপায় কৰিছে প্ৰদান নিশ্চয় তোমাৰে আহিছে কুমাৰ এক বিশেষ উদ্দেশ্যৰ বাবেহে তোমাক নিমন্ত্ৰণ কৰা হৈছিল বাৰু কৰিব পৰা কাম হলে মই নিশ্চয় কৰিম আৰু যদিহে কৰিব নোৱাৰো তেন্তে মাৰিলেও মাৰক কাটিলেও কাটক এতিয়া কওকচোন বাৰু কি কাৰ্যনো এই অধমে কৰিব লাগে হাতত প্ৰত্যক্ষ কৰে লৌহ খণ্ড বৰ বেছি ডাঙৰ নহয় দেখোন কওকচোন বাৰু শিলাখণ্ড সাগৰৰ বুকুত বিসৰ্জন কৰিব লাগিব আৰু যদি অৰাজয় জানো বাকী দফা আপুনি নকলেও জানো মোৰতো প্ৰাণ বাই উৰি যাব তেতিয়া ন হ'ব বাৰু সাধ্য অনুসাৰে চেষ্টা কৰিম বেছ
বেশ কুমার, মনত রাখিবা, ই তোমার বাবে দুরন্ত নির্দেশ, আৰু এই কাৰ্যৰ যেন নহয় অন্যথা। বলা কুমাৰ, বলা। ভাবিছিলো দিব সোণৰ টোপোলা, দিলে কি হীৰাখণ্ড। বোলে তুমিয়ে ঘঁহি ঘঁহি নাইকিয়া কৰা, ঘঁহি ঘঁহি নাইকিয়া কৰা। বৰ বেছি ঢিলা যেন লগা নাই বস্তুটো। বাৰু কষ্ট অলপ হ'ব যেন পাইছো দেই। যদি কষ্টকণ সফল হয়, যাদৱ বীৰগণে মোক ধন সোণে নদন বদন কৰিবই। যাদৱ বংশৰ ধুনীয়া ছোৱালী এজনী চায়ো হেনো বিয়া পাতি দিব হেনো। সেইটো ভাবিয়ে মোৰ এই আঁঠুতে সোণ পোৱা নিচিনা লাগে আৰু দেই। বাৰু সেইবোৰ ভাবি থাকিলে এতিয়া নহ'ব, এই কামটোকে কৰা যাওক। যি হয় হ'ব, এই ইয়াতে ভাত উত্তম উত্তম কুমার, তোমার কার্যতে আমি সন্তোষিত। কুমাৰ, এই যে দেখিছা মুখলৰ গুৰি, সাগৰৰ বুকুত কৰা বিসৰ্জন, আৰু তোমাৰ পুৰস্কৃত ধন লৈ মুখেৰে বাস কৰা তুমি আপোন গৃহত। বলা যদুগণ। বাৰু এতিয়া এই গুৰিখিনি সাগৰত নিক্ষেপ কৰি ধন সোণেৰে মই ঘৰলৈ উভতি যাম। কি যে আনন্দ লাগিব। বাৰু সমাগত সময় যদুবংশৰ ধ্বংস কৰাৰ।